নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাটবাসী ৰাইজৰ বাবে এটা ভাল খবৰ সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দেৱ শিশু সকলৰ বাবে এখনি পঢ়াশালী বিনাপানী চাইল্ড ডে কেয়াৰ মন্টেছৰী লাৰ্ণিং মেথড প্ৰিপেটৰী স্কুল এতিয়া কৰ্মৰত পিতৃ মাতৃসকলৰ কোনো চিন্তাৰ কাৰণ নাই কাৰণ এই ডে চাইল্ড কেয়াৰ চেণ্টাৰত দিনটোৰ বাবে আপোনাৰ শিশুসকলক ৰাখিব পাৰিব চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ বৰপুল নিউ কলনীত এটি স্বাস্থ্যসন্মত সুন্দৰ পৰিৱেশত এটি মাংগলিক ধৰ্মীয় কাৰ্যসূচীৰে আয়তিৰ উৰুলি আৰু এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা হ'ল দেৱশিশুসকলৰ বাবে এটি শিক্ষা অনুষ্ঠান বিনাপানী চাইল্ড ডে কেয়াৰ আৰু প্ৰিপেৰেটৰী স্কুল সাংস্কৃতিক দিশত আৰু নিজৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত যথেষ্টখিনি তেওঁলোকৰ উন্নতি সাফল্যমণ্ডিত হৈছে বুলি আমি এতিয়া বৰ্তমান আমাৰ কেন্দুগুৰি বৰপুল কলনীস্থিত জেগাত আমি আন এটা ইউনিট বিনাপানী ডে চাইল্ড ডে কেয়াৰৰ লগতে প্ৰি স্কুল আমি ইয়াত আৰম্ভ মন্টেছৰী লাৰ্ণিং মেথডত আগবঢ়াই নিম বুলি আৰু আমাৰ বিশ্বাস তেওঁলোক কৰি দিয়াৰ পৰা ওলাই যাব পাৰিব আপোনালোক আহিব চাব আৰু আশা ৰাখিছোঁ আপোনালোক কেতিয়াও বিমুখ হ'ব উল্লেখযোগ্য যে 12 মে সোমবাৰে এটি পবিত্ৰ ক্ষণত যোৰহাট চহৰস্থিত বৰপুল নিউ কলনীত এটি শুভক্ষণত আয়তিৰ উৰুলি আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি শুভোদ্বোধন কৰে দেৱশিশুসকলৰ বাবে এটি পঢ়াশালী বিনাপানী চাইল্ড ডে কেয়াৰ আৰু প্ৰিপেটৰী স্কুল শিক্ষা অনুষ্ঠানখনিৰ প্ৰতিষ্ঠাপক স্মৃতিৰেখা শইকীয়াৰ নেতৃত্বত শিক্ষাগুৰু গায়ত্ৰী শৰ্মাৰ দ্বাৰা পৰিচালিত শুভাৰম্ভণি অনুষ্ঠানটিত চোলাধৰা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মুখ্য পৰিচাৰিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু ৰাজশ্ৰী শইকীয়া ৰেইকি গ্ৰেণ্ডমাষ্টাৰ অৰ্চনা হাজৰিকা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মঞ্জুৰাণী কটকী প্ৰতিষ্ঠাপক স্মৃতিৰেখা শইকীয়াই বন্তি প্ৰজ্বলন কৰি যোৰহাট চহৰত জন্ম দিয়ে বিনাপানী চাইল্ড ডে কেয়াৰ আৰু প্ৰিপেটৰী বিদ্যালয়খনি
পঢ়াশালীখনিৰ প্ৰতিষ্ঠাপক স্মৃতিৰেখা শইকীয়াই এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানটিত উপস্থিত থকা ব্যক্তিসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি যোৰহাটবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। অনুষ্ঠানটিৰ শেষত প্ৰতিষ্ঠাপকগৰাকীয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত এটি জাতীয় সংগীতেৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।